মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ বিজ্ঞানৰ নিউ সেশনটো ষ্টাৰ্ট কৰিবলৈ লৈছো। আমি আমাৰ বিজ্ঞানৰ ৰসায়ন বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো আলোচনা কৰিম। প্ৰথম চেপ্টাৰটো কি দিয়া আছে তোমালোকক? ৰাসায়নিক সমীকৰণ আৰু বিক্ৰিয়া। এই চেপ্টাৰটোত ৰাসায়নিক সমীকৰণ কি, বিক্ৰিয়া কি, কেনেকৈ সমতুল কৰিম, ৰাসায়নিক বিক্ৰিয়া কেই প্ৰকাৰৰ, কেনেকুৱা টাইপ হয়, মানে আমি ইয়াতে পাঠটোত আমি খৰচি মাৰি আলোচনা কৰিম। তোমালোকে ভালকে মন দি শুনিবা আৰু ভিডিঅটো ভালদৰে চাই যাবা। ইয়াতে আমাৰ দৈনন্দিন জীৱনত ঘটা কিছুমান ঘটনা যিবিলাকক আমি ৰাসায়নিক পৰিৱৰ্তন বা ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব পাৰো। ইয়াতে কিছুমান আমাৰ এক্সাম্পল দিয়া আছে। গ্ৰীষ্মকালৰ কোঠাৰ উষ্ণতাত গাখীৰ থৈ দিয়া, মানে তোমালোকে যদি গৰম দিনত মানে গাখীৰ এনে থৈ দিলে কি হয় আমাৰ, বা এদিন বা দুদিন থলে কি হৈ যায়, গাখীৰখিনি দৈলৈ পৰিণত হয়। সেইটো এটা কি হয়? ৰাসায়নিক পৰিৱৰ্তন হয়। ঠিক তেনেদৰে ৰুৰ টাৱা, কেৰাহী বা গজাল এটা যদি আমি সেমেকা বায়ুত বা মুক্ত অৱস্থাত বাহিৰত থৈ দিওঁ, ঘৰৰ বাহিৰত কেইদিনমান থলে কি হয়? মামৰে ধৰিব, তেতিয়া সি এটা কি হব? ৰাসায়নিক বিক্ৰিয়া হয়। ইয়াতে আঙুৰৰ কিংৰণ প্ৰক্ৰিয়া, যেনে আমাৰ সুৰা প্ৰস্তুত কৰিবলৈ আমাৰ কিংৰণ প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰা হয়, মানে ফাৰ্মেন্টেশন প্ৰক্ৰিয়াটো, সেইটো এটা কি প্ৰক্ৰিয়া হয়? ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক পৰিৱৰ্তন হয়। খাদ্য বস্তুৰ ৰন্ধন, আমি খাদ্যটো ৰান্ধো যে আমি, সেইটো আমাৰ কি হব? ৰাসায়নিক বিক্ৰিয়া হব। কাৰণ আমাৰ ৰাসায়নিক বিক্ৰিয়াত কি হয়? নতুন বস্তু উৎপন্ন হয়, মানে নতুন বস্তু হয়, আকৌ তাৰ পৰা আমি আকৌ আগৰ বস্তুটো নাপাওঁ। ঠিক তেনেদৰে আমাৰ শৰীৰৰ খাদ্য হজম প্ৰক্ৰিয়া, আমাৰ শৰীৰৰ খাদ্য হজম প্ৰক্ৰিয়াত কি হয়? আমি খোৱা খাদ্য বস্তু বিভিন্ন শক্তি, গ্লুকজ, এটিপি, প্ৰটিন আদিলৈ ভাঙি যায় আমাৰ পাকস্থলীৰ পৰা আমাৰ বিভিন্ন কোষলৈ যায়। ইয়াতে কি হয়? আমাৰ ৰাসায়নিক বিক্ৰিয়া। আমি উশাহ লোৱাটো এটা শ্বাস প্ৰশ্বাসটো এটা কি প্ৰক্ৰিয়া হয়? ৰাসায়নিক বিক্ৰিয়া হয়। তোমালোকে ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে আগতে পাইছা আগৰ ক্লাছত, আৰু ভৌতিক পৰিৱৰ্তনৰ বিষয়ে পাইছা, আৰু ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে পাইছা। ভৌতিক পৰিৱৰ্তনটো সহজে হয় আমাৰ। পানীক আমি বৰফ কৰো, ফ্ৰিজত যদি তুমি এটা বটলত পানী থৈ দিয়া, সেইটো কি হৈ যাব? বৰফ হৈ যাব ফ্ৰিজত থোৱাৰ পিছত কিছু সময়ৰ পিছত। তাৰপিছত আকৌ যদি ওলাই আনি বাহিৰত থৈ দিয়া, লাহে লাহে সি আকৌ আগৰ অৱস্থালৈ আহিব, বা তাক আমি কি বুলি ক'ব পাৰো? ভৌতিক পৰিৱৰ্তন। কিছুমান এনেকুৱা পৰিৱৰ্তন আছে যিবিলাক আমি আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰো। যেনে চব্জি বনালে আমি আকৌ চব্জিলৈ ঘূৰাই আনিব পাৰিম নেকি? নোৱাৰো। সেইটোক আমি কি বুলি ক'ব পাৰো? ৰাসায়নিক পৰিৱৰ্তন। আৰু ৰাসায়নিক পৰিৱৰ্তন সমূহকে আমি কি বুলি ক'ব পাৰো? ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব পাৰো। এইখিনিলৈ তোমালোকে বুজি পাইছা? ইয়াতে ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে জানিবলৈ আমাক আৰু কিছুমান এটা আমাৰ কাৰ্যকলাপ দিছে। কাৰ্যকলাপ 1.1ত কি কৰিছে? 2 চেণ্টিমিটাৰ মান দৈৰ্ঘ্যৰ মেগনেছিয়াম ফিতা এডাল ল'ব দিছে। মেগনেছিয়াম ফিতা জ্বলাৰ আগতে কি কৰিব লাগিব? আমি ভালদৰে বগা সতা কাগজ বা চিৰিজ পেপাৰে তুমি মুচি ল'বা, কাৰণ মেগনেছিয়ামৰ ওপৰত এটা প্ৰলেপ পৰি থাকে। সেইকাৰণে আমি প্ৰলেপটো ভালদৰে মুচি আঁতৰাই ল'ব লাগিব। তাৰপিছত কি কৰিব লাগিব? চেপেনা আদৰে ধৰি স্পিড লেম্পৰ বা বাৰ্ণাৰত জ্বলাব লাগিব। জ্বলাব ইয়াতে দিছে, স্পিড লেম্প বা চেপেনাৰে ধৰিব দিছে। জ্বলোৱাৰ পিছত কি কৰিব দিছে? তলত কাঁচৰ নিৰীক্ষণ কাঁচ বা কাঁচৰ বাতি যিকোনো এটা পাত্ৰ ৰাখিলে হ'ল, ইয়াতে থৈ দিলে হ'ল। গুড়াবিলাক ইয়াতে পৰিব, আৰু জুইখিনি কেনেকুৱা হ'ব? বগা উজ্জ্বল হ'ব। যি মেগনেছিয়াম ফিতাডাল জ্বলাৰ পিছত যিখিনি জুই পাবা তোমালোকে, জ্বলা বগা উজ্জ্বল সিখানে জ্বলি উঠিব, আৰু এবিধ বগা পাউডাৰত পৰিণত হ'ব। আৰু এই পাউডাৰখিনি কি জানানে তোমালোকে? মেগনেছিয়াম অক্সাইড হয়। মেগনেছিয়াম আৰু বায়ুত থকা অক্সিজেনৰ মাজত বিক্ৰিয়া হৈ মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব। ইও এটা কি হয়? ৰাসায়নিক বিক্ৰিয়াই হয়। এতিয়া চোৱা, আৰু এটা কাৰ্যকলাপ আমাক দিয়া আছে ইয়াতে। এইটো চিত্ৰটোত চোৱা তোমালোকে, ইয়াতে এটা কৰ্নিকেল ফ্লাক্স বা এটা যিকোনো এটা পাত্ৰ ল'লেও হ'ব, কিন্তু আমাৰ কৰ্নিকেল ফ্লাক্স ল'ব দিছে, বা পৰীক্ষানলো ল'ব পাৰা তোমালোকে। তাত কেইটুকুৰা মান জিংকৰ টুকুৰা দি লোৱা। তাৰপিছত কি কৰিব লাগিব? আমি লঘু হাইড্ৰক্লৰিক এচিড। লঘু হাইড্ৰক্লৰিক এচিড মানে হাইড্ৰক্লৰিক এচিড আমাৰ কি হয়? তীব্ৰ হয়, ষ্ট্ৰং হয়, কিন্তু আমাৰ যেতিয়া পানীৰ লগত মিক্স কৰা যাব বা এইটো পাতল হ'ব, তাক আমি লঘু হাইড্ৰক্লৰিক এচিড ইয়াত যোগ কৰি দিয়া হয়। যোগ কৰি দিয়াৰ পিছত কি দেখিবা? ইয়াতে বুৰবুৰণিৰ সৃষ্টি হ'ব, গেছৰ উৎপত্তি, গেছ ওপৰলৈ উঠি যাব এনেকে। আৰু এই গেছবিধ কি হ'ব? হাইড্ৰজেন গেছ হয়। মানে যেতিয়া কি হ'ব? লঘু হাইড্ৰক্লৰিক এচিডে জিংকৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰিব, তেতিয়া কি উৎপন্ন হ'ব? হাইড্ৰজেন গেছ উৎপন্ন হ'ব। হয়তো দ্ৰৱটো কি হৈ যাব? অলপ ঘোলা বৰণৰ হৈ যাব, হয়তো উষ্ণতাৰ সৃষ্টি হ'ব। আমি কি ক'ব পাৰো? এই পৰীক্ষাটোৰ পৰা ক'ব পাৰো যে ৰাসায়নিক বিক্ৰিয়াত কি কিহৰ পৰিৱৰ্তন হ'ব পাৰে? অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে।
নতুন পদাৰ্থ উৎপন্ন হ'ব পাৰে, ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে, গেছৰ উৎপত্তি হ'ব পাৰে আৰু উষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে। আমাৰ চাৰিওকাষত ঘটা বিভিন্ন ধৰণৰ বিক্ৰিয়াসমূহ মানে বিভিন্ন ধৰণৰ পৰিঘটনাসমূহ আমি কি বুলি ক'ব পাৰোঁ? ৰাসায়নিক বিক্ৰিয়া। যেনে আমাৰ চূণ যদি তুমি পানী মিহল কৰি দিয়া তোমালোকে, তেতিয়া কি হয়? চূণখিনিক যদি আমি পানী মিক্স কৰি দিওঁ, তেতিয়া কি হয়? উতলি উঠে, প্ৰচুৰ পৰিমাণে তাপ শক্তি উৎপন্ন হয়। মানে চূণত কি থাকে? চূণৰ লগত বিক্ৰিয়া কৰিলে কি হয়? পানী বিক্ৰিয়া কৰিলে কি হ'ব? প্ৰচুৰ পৰিমাণে তাপ শক্তি উৎপন্ন হয়। এইটো এটা কি হ'ব? ৰাসায়নিক বিক্ৰিয়া হ'ব। তোমালোকে ৰাসায়নিক বিক্ৰিয়াৰ কথা বুজি পালা? লোম আমৰে ধৰাটো এটা ৰাসায়নিক বিক্ৰিয়া হয়। তাৰপিছত এনেকুৱা বিভিন্ন ধৰণৰ গাখীৰৰ পৰা দৈ পৰিণত হোৱাটো আমাৰ কি হয়? ৰাসায়নিক বিক্ৰিয়া হয়। খাদ্য বস্তু বনোৱা এইবিলাক বিভিন্ন ধৰণৰ আদি সকলোবিলাক পৰিঘটনাই কি হয়? আমাৰ ৰাসায়নিক বিক্ৰিয়া হয়। ইয়াতে আমি ৰাসায়নিক বিক্ৰিয়া কি হয়? ৰাসায়নিক বিক্ৰিয়াত নতুন পদাৰ্থ উৎপন্ন হয়, তাপৰ সৃষ্টি হয়, উষ্ণতাৰ পৰিৱৰ্তন হয়, কেতিয়াবা ৰঙৰো পৰিৱৰ্তন হয়। এইখিনি কথা তোমালোকে জানিব লাগিব। এতিয়া আমি কি পঢ়িম? ৰাসায়নিক সমীকৰণনো কি? মই যে তোমালোকক বুজালো, এতিয়া আগতে যে বুজালো, মেগনেছিয়াম অক্সাইড খিনি কি আছিল? আমাৰ মেগনেছিয়াম আৰু অক্সিজেনৰ লগত লগ হৈ মেগনেছিয়াম অক্সাইড আছে। এই বাক্যখিনিক মই সমীকৰণৰ সহায়ত দেখাব পাৰোঁ। ইয়াতে দিয়া আছে মেগনেছিয়াম যোগ অক্সিজেন, মেগনেছিয়াম অক্সাইড। ইয়াতে আছে ইয়াতে মেগনেছিয়াম আৰু অক্সিজেন, আমি যেনে ক'লো মেগনেছিয়াম আৰু অক্সিজেন লগ হৈ মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। তাক আমি শব্দ সমীকৰণৰ হয় তেনেকে মেগনেছিয়াম যোগ অক্সিজেন লিখিব পাৰো। কি উৎপন্ন হ'ব? আমাৰ মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব। ইয়াতে নুকুলে মই ইয়াত তলত লিখি দিছো। মেগনেছিয়াম অক্সাইড। এইটো এটা শব্দ সমীকৰণ হয়। ইয়াতে কি লগ হৈছে? মেগনেছিয়াম আৰু অক্সিজেন লগ হৈছে। যি দুটা বস্তু লগ হৈছে তাক আমি কি বুলি কোৱা হয়? বিক্ৰিয়ক বুলি কয়। ইয়াতে এইটো এটা বিক্ৰিয়ক আৰু অক্সিজেনটো এটা বিক্ৰিয়ক। ইয়াতে অক্সিজেনটো এটা কি হয়? বিক্ৰিয়ক হ'ব। ৰাসায়নিক বিক্ৰিয়াত যি লগ হৈ নতুন পদাৰ্থ উৎপন্ন হ'ব। ইয়াতে মেগনেছিয়াম আৰু অক্সিজেন লগ হৈ মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। এই দুটা কি বুলি কয়? যি লগ হয় তাক আমি বিক্ৰিয়ক বুলি ক'ব পাৰো। এই দুটা কি হয়? বিক্ৰিয়ক হয়। আৰু কি উৎপন্ন হৈছে? আমাৰ মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। মেগনেছিয়াম অক্সাইড উৎপন্ন হ'লে আমি তাক কি বুলি ক'ব পাৰো? বিক্ৰিয়াজাত পদাৰ্থ। ইয়াতে মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। ই কি হয়? বিক্ৰিয়াজাত পদাৰ্থ হয়। ইয়াক আমি কি বুলি ক'ব পাৰো? বিক্ৰিয়াজাত পদাৰ্থ। আৰু ৰাসায়নিক বিক্ৰিয়া এটা লেখোতে বিক্ৰিয়কসমূহ কিহত লেখা হয়? যি লগ লাগি হ'ব বা যি বিক্ৰিয়ক লগ লাগি হয় সেইবিলাক বাওঁ চাইডে লেখা হয়, মেগনেছিয়াম যোগ অক্সিজেন। আৰু নতুনকৈ যি উৎপন্ন হ'ব কাৰ চিন দিয়া হয় আৰু সোঁফালে লিখা হয়। মই ইয়াতে বুজাই দিছো, মেগনেছিয়াম আৰু অক্সিজেন এই দুটা বিক্ৰিয়ক হয়। এই দুটা লগ হৈ মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। যি দুটা ইফালে লগ হ'ব, যি দুটা লগ লাগিব, সেই দুটা বাওঁ চাইডে লিখা হয় আৰু মাজত যোগ চিন দিয়া। আৰু যি উৎপন্ন হ'ব নতুনকৈ বিক্ৰিয়াজাত পদাৰ্থ, সেইটো কাৰ চিন দি সোঁফালে লিখা হয়। এইখিনি কথা তোমালোকে এতিয়া ধুনীয়াকৈ বুজি পাইছানে? বুজিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকে বিভিন্ন ধৰণৰ বেলেগ বিক্ৰিয়া এনেকে চাব পাৰা। এনেকে লিখাটোক আমি কি বুলি ক'ব পাৰো? শব্দ সমীকৰণ বুলি ক'ব পাৰো। তোমালোকে ৰাসায়নিক সমীকৰণ কি জানিলা? ৰাসায়নিক সমীকৰণৰ সন্তুলিত ৰাসায়নিক সমীকৰণৰ বিষয়ে তোমালোকে জানিব লাগিব। আমি নৱম শ্ৰেণীত কি পঢ়ি আহিছো? ভৰনিত্যতা বিধি পঢ়ি আহিছো। ভৰনিত্যতা বিধিটো কি আছিল? ৰাসায়নিক বিক্ৰিয়া এটা ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলৰ মুঠ ভৰ আৰু বিক্ৰিয়কৰ মৌলৰ মুঠ ভৰ সমান হ'ব লাগিব। মানে কি আছিল? ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰা বিক্ৰিয়কসমূহৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ একে হ'ব লাগিব। ধৰা হ'ল তোমালোকে মই ইয়াতে এতিয়া মেগনেছিয়াম
আৰু অক্সিজেনৰটোৱে ললো মেগনেছিয়াম অক্সাইড আছে এইটো আছে ইয়াত ধৰা হল এইটো ধৰা হল 11 গ্ৰাম আমি এটা এনে অনুমানিক ধৰি লৈছো ইয়াতে আমি 4 গ্ৰাম ধৰি লৈছো অক্সিজেন আছে ইয়াতে এতিয়া যিখিনি সৃষ্টি হ'ব বিক্ৰিয়াজাত পদাৰ্থত যিমান মুঠ গ্ৰাম হ'ব সেইটো কিমান গ্ৰাম হ'ব লাগিব 15 গ্ৰাম হ'ব মানে ইয়াত এই দুটা যোগ কৰিলে আমি 15 পাম ইয়াতো 15 এ হ'ব লাগিব মানে এইটো কথাই কৈছিলে যে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰা মেগনেছিয়াম মৌল আৰু অক্সিজেন মৌলৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান হ'ব লাগিব বুজি পাইছা এতিয়া আমাৰ আৰু কি হয় ঠিক তেনেদৰে পৰমাণু সংখ্যাও একেবাৰে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰা মৌলসমূহৰ পৰমাণুৰ সংখ্যা আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা দুইটা সেম হ'ব লাগিব ইয়াতে মই এতিয়া ইয়াতে চাম আমি ইয়াতে মই এই বিক্ৰিয়াতে প্ৰথম চাম আমি মেগনেছিয়ামৰটোৱে চাম আমি তাৰ পিছত আমি বেলেগ আকৌ এটা এক্সাম্পল লম এটো মেগনেছিয়াম যোগ অক্সিজেন আছে ইয়াতে মেগনেছিয়াম অক্সাইড ইয়াতে চাব লাগিব ইয়াতে এই আমাৰ এইটো বাও সাইড এইটো ফো সাইড এটা মই লেফট হ্যান্ড সাইড বুলি লিখছো আৰু ইয়াতে ৰাইট হ্যান্ড সাইড ইয়াতে মেগনেছিয়ামৰ পৰমাণু কেইটা আছে মেগনেছিয়ামৰ পৰমাণু ইয়াতে একো নাই মানে একো কাষতো একো নাই মানে মেগনেছিয়ামৰ পৰমাণু কেইটা আছে 1 আছে আৰু অক্সিজেন কেইটা আছে আমাৰ অক্সিজেনৰ পৰমাণু কেইটা আছে দুটা আছে এইটা হল আমাৰ বাওপক্ষৰ বিক্ৰিয়কৰ আমাৰ পৰমাণু সংখ্যা ইয়াতে যি উৎপন্ন হৈছে নতুনকৈ সেইটোত চাম এতিয়া ইয়াতে মেগনেছিয়াম কেইটা আছে এটাই আছে মেগনেছিয়াম পৰমাণু অক্সিজেনৰ কি আছে এটাই আছে কিন্তু আমাক ভৰনিত্যতা বিধিমতে কি কৈছে ৰাসায়নিক বিক্ৰিয়া অংশগ্ৰহণ কৰা মৌলৰ পৰমাণু সংখ্যা একে হ'ব লাগিব ইফালে মানে বিক্ৰিয়কত যিমান থাকিব বিক্ৰিয়জাত পদাৰ্থ সেম থাকিব লাগিব আছে নেকি ইয়াতে সেম ইয়াতে মেগনেছিয়াম এটা আছে এই দুটা ঠিক আছে কিন্তু ইয়াতে অক্সিজেন দুটা আছে ইয়াত আছে নেকি নাই এতিয়া আমি তাক সমতুল কৰিব লাগিব সমতুল কৰিব লাগিলে আমি কি কৰিম অক্সিজেন কেইটা আছে ইয়াতে দুটা আছে ইয়াতে আমি কিবাকে 2 কৰি দিলে আমাৰ সমতুল হৈ যাব কিন্তু আমি ইয়াত লগাব নোৱাৰো ইয়াতে দিব লাগিব ইয়াতে দিয়াৰ লগে লগে মেগনেছিয়ামো দুটা হৈ যাব আৰু অক্সিজেনো দুটা মানে দুইটাই পাই যায় ইয়াতে কিন্তু এতিয়া আৰু আমাৰকে জয়ল এতিয়া আমাৰ আকৌ এটা আমি সমস্যাত পৰিলো মেগনেছিয়াম দুটা হৈ গল এতিয়া কি কৰিম মেগনেছিয়ামটো আমি ইফালে দুটা ইফালে কেইটা আছে এটা আছে থাকিলে আমি দুটা কৰিব লাগিলে ইয়াতে এটা 2 লগাই দিম এই সমীকৰণটো এতিয়া সমতুল হৈছে তোমালোকে আশা কৰিছো এই সমীকৰণটো বুজি পাইছা এতিয়া আমি বেলেগ এটা एग्जांपल লম তোমালোকে চাই দেখা ইয়াতে তোমালোকৰ কিতাপত দিয়া আছে জিংক প্লাস সালফিউৰিক এসিড কি উৎপন্ন হৈছে জিংক সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন হৈছে এটো মই এটো বিক্ৰিয়াটো ইয়াতে লিখি দিছো এখিনি আৰু লিখি দিয়া কাৰণে তোমালোকে শব্দ সমীকৰণটো চাই লোৱা জিংক প্লাস সালফিউৰিক এসিড কি উৎপন্ন হৈছে জিংক সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন হৈছে মই এটো ৰাসায়নিক সংকেতটো লিখি দিছো জিংক আমাৰ জিংকৰ সংকেতটো কি আছিল Zn প্লাস সালফিউরিক এসিডৰ সংকেত কি আছিল H2SO4 কি উৎপন্ন হৈছে আমাৰ জিংক সালফেট উৎপন্ন হৈছে আৰু কি উৎপন্ন হৈছে হাইড্ৰোজেন গেছ উৎপন্ন হৈছে ইয়াতে এতিয়া আমি চাম আমাৰ বাওপক্ষত একে আছে নে পৰমাণু সংখ্যা আৰু আমাৰ সোপক্ষত একে আছে নে চাম এতিয়া আমি Zn কেইটা আছে আমাৰ লেফট হ্যান্ড সাইডত কেইটা আছে Zn এটা আছে অক্সিজেন কেইটা আছে আমাৰ অক্সিজেন আমাৰ ইয়াতে 4টা আছে হাইড্ৰোজেন কেইটা আছে হাইড্ৰোজেনৰ পৰমাণু কেইটা আছে দুটা আছে সালফাৰ কেইটা আছে আমাৰ এটা আছে এতিয়া আমি বিক্ৰিয়াজাত পদাৰ্থখিনি চাম মানে ৰাইট হ্যান্ড খিনি চাম ইয়াতে আমি ৰাইট হ্যান্ড খিনি চোৱা তোমালোকে Zn কেইটা আছে পৰমাণু এটাই আছে তাৰপিছত অক্সিজেন কেইটা আছে 4টা আছে তাৰপিছত হাইড্ৰোজেন কেইটা আছে ইয়াতে দুটা আছে আৰু সালফাৰ কেইটা আছে ইয়াতে এটাই আছে মই দেখিলো জিংক এটা আছে ইয়াতে এটা আছে অক্সিজেন 4টা আছে
ইয়াতেও চাৰিটা আছে ঠিকে আছে আমাৰ হাইড্ৰোজেন ইয়াতে কেইটা আছে দুটা আছে ইয়াতেও দুটা আছে ইয়াতে সালফাৰৰ অণু চাও এতিয়া আমি সালফাৰৰ চাম এতিয়া আমি সালফাৰ এটা আছে ইয়াতে সালফাৰ এটা আছে ইয়াতে চালে কি বুজি পালো এতিয়া আমি ইয়াৰ পৰা কি বুজি পালো ইয়াতে জিংকৰ একে সেম আছে মানে এই সমীকৰণটো সমতুল হৈ আছে ইয়াক আমি নতুনকৈ একো কৰাৰ প্ৰয়োজন নাই কাৰণ পৰমাণু সংখ্যা সেম আছে ইয়াতে আমি ম্যাগনেসিয়াম উদাহৰণত কি পাইছিলো একে নাছিলে আমাৰ পৰমাণু সংখ্যা সেই কাৰণে আমি তাক সমতুল কৰিছিলো এতিয়া ইয়াতে সব তোমালোকে জিংকৰ সংখ্যা পৰমাণু সংখ্যা একে আছে ইফালে একে আছে অক্সিজেনৰ ইফালে একে আছে ইফালে একে আছে হাইড্ৰোজেনৰ ইফালে আছে সেম আছে আমাৰ ইয়াতে আছে এইটো এই সমীকৰণটো কি হৈ আছে আমাৰ সমতুল হৈ আছে তাক আমি নতুনকৈ আৰু ইয়াক আমি সমতুল কৰিব নালাগে যদি আমাৰ বেলেগ বেলেগ পালো তেতিয়া তাক আমি সমতুল কৰিলো এই সমীকৰণটো আমাৰ সমতুল হৈয়ে আছে এতিয়া আমি আৰু এটা বিক্ৰিয়া সমতুল কৰিবলৈ চাম ইয়াতে তোমালোকক দিয়া থাকিব কি দিয়া আছে আইৰণৰ লগত পানীৰ বিক্ৰিয়াৰ ফলত কি উৎপন্ন হৈছে এটো দিয়া আছে ধুনীয়াকৈ তোমালোকে ডাঙৰ ধুনীয়াকৈ প্ৰথমতে বিক্ৰিয়াটো চাই লবা মই ইয়াতে ৰাফলি পাতি লৈছো এটো কেতিয়াবা FeO দিব থাকিব পাৰে তেতিয়া তাৰ সমতুল কৰিব প্ৰয়োজন নাই হাইড্ৰোজেন আছে প্ৰথমতে কি চাবা ইয়াতে এই সংখ্যাবিলাকে কি বুজাই আছে ইয়াতে 2 আছে মানে কি হৈ আছে মানে হাইড্ৰোজেনৰ পৰমাণু সংখ্যা 2 হয় আৰু ইয়াতে একো নাই মানে 1 আছে মানে আইৰণৰ পৰমাণু সংখ্যা 1 হয় ইয়াতে Fe3 আছে মানে পৰমাণু সংখ্যা কিমান হবে ইয়াতে আইৰণৰ 3 হয় ইয়াতে অক্সিজেনৰ 4 আছে 4 মানে অক্সিজেনৰ পৰমাণু সংখ্যা কিমান হ'ব 4 হ'ব আৰু ইয়াতে হাইড্ৰোজেন 2 আছে পৰমাণু সংখ্যা 2 আছে এই সমীকৰণটো চাই গম পায় ইয়াতে আইৰন কেইটা আছে এটা আছে আৰু ইয়াতে ৰাইট হ্যান্ড সাইডত কেইটা আছে আমাৰ বিক্ৰিয়াজাত পদাৰ্থত 3টা আছে অক্সিজেনো হেনেকে ঠিক তেনেদৰে আছে তোমালোকে লিখি লব পাৰা ধুনীয়াকৈ ইফালে লিখি লবা মই ইফালে লিখি লৈছো ৰাইট হ্যান্ড সাইডত থকা মৌলৰ পৰমাণু সংখ্যা আইৰন কেইটা আছে একো নাই মানে আমাৰ 1 এটা থাকে হাইড্ৰোজেন কেইটা আছে আমাৰ দুটা আছে অক্সিজেন কেইটা আছে আমাৰ একো নাই মানে 1 থাকে পৰমাণু সংখ্যা এতিয়া ৰাইট হ্যান্ড সাইডত চোৱা বিক্ৰিয়াজাত পদাৰ্থত তোমালোকে চোৱা এটা আয়ন কেইটা আছে মই কৈছিলো তলত যেটো সংখ্যা থাকিব হেইটোৱে পৰমাণু সংখ্যা হ'ব 3 আছে ইয়াতে হাইড্ৰোজেন কেইটা আছে দুটা আছে আৰু অক্সিজেন কেইটা আছে ইয়াতে অক্সিজেনৰ পৰমাণু সংখ্যা 4 আছে যেহেতু 4 আছে ইয়াতে দেখিলে গম পায় এইটো পৰমাণু সংখ্যাবিলাক একে একে হৈ থকা নাই বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণু সংখ্যা বেলেগ বেলেগ হৈ আছে আমি এতিয়া কি কৰিম সমতুল কৰিব লাগিব সমতুল কৰিবলৈ হলে কি কৰিব লাগিব আমি ইয়াতে আমি এই সমীকৰণটো চাই লোৱা তোমালোকে কি কৰিবা এতিয়া তেতিয়া সমতুল কৰিবলৈ আমি কি কৰিম আইৰণৰ পৰমাণু সংখ্যা আমি 3 কৰিব লাগিব মানে আইৰন আমি 3 ইয়াতে এটা লিখি দিয়া 3 লিখি দিয়াৰ লগে লগে আইৰণৰ পৰমাণু সংখ্যা কি হৈ গল 3 হৈ গল ঠিক একেদৰে এতিয়া চোৱা অক্সিজেন কেইটা আছে আমাৰ ইয়াতে 4টা আছে ইয়াতে কেইটা আছে আমাৰ H2O অক্সিজেন এটা আছে এতিয়া কি কৰিম এই 4টো ইয়াতে লিখি দিব লাগিব মানে তো ইয়াতে দিব কিন্তু ইয়াত দিব নালাগে আমি ইয়াতে দি দিও ইয়াতে 4 দিয়াৰ লগে লগে ইয়াতে মই 4 দিলো দিয়াৰ লগে লগে এই 4টো মানে এইটোটো লাগি যাব আৰু এইটোটো লাগি যাব অক্সিজেনৰ পাব অক্সিজেন 4 হৈ গল আৰু ইয়াতে হাইড্ৰোজেন আগৰ পৰা কেইটা আছিল আমাৰ দুটা আছিল এই তলৰ পৰা ওপৰটো পূৰণ হৈ যাব 4 দুগুণ 8 হ'ব মানে এতিয়া আমাৰ হাইড্ৰোজেনৰ সংখ্যা কেইটা হৈ গল 8টা হৈ গল আৰু এতিয়া আমাৰ বিক্ৰিয়াজাত পদাৰ্থত হাইড্ৰোজেনৰ সংখ্যা কেইটা আছে আমাৰ 4টা দুটা আছে আমাৰ দুটা থাকিলে আমি কি কৰিব লাগিব এতিয়া তাক আমি 8টা বনাব লাগিব 8টা বনাবলৈ হলে আমি এটা কি কৰিব লাগিব ইয়াতে এটা হাইড্ৰোজেন সংখ্যা 8টা আইগেল ইয়াতে আমি বেলেগ কৰিব উপায় নাই আমি ইয়াতে 4 লগাই দিও 4 দিয়াৰ লগে এটা পূৰণ হৈ যাব পূৰণ হৈ গলে 7 দুগুণ কিমান হ'ব 8 হ'ব এতিয়া চোৱা তোমালোকে আইৰন কেইটা আছে 3টা ইফালেও 3টা হাইড্ৰোজেন কেইটা আছে 8টা আছে ইফালে 8টা আছে অক্সিজেন 4টা আছে অক্সিজেন 4টা আছে এইটো কি হৈ গল আমাৰ সমতুল হৈ গল এনেকৈ বিভিন্ন ধৰণৰ সমীকৰণ তোমালোকে সমতুল কৰিব পাৰা
এই 4টোৱে অকল ইয়াত নহয় দে অক্সিজেনটো লাগি থাকে সেইকাৰণে অক্সিজেনৰ সংখ্যা পৰমাণুৰ সংখ্যা আমাৰ 4 হৈ গ'ল তোমালোকে বিভিন্ন ধৰণৰ সমীকৰণ এনেকৈ সমতুল কৰি ল'ব পাৰা আৰু সমতুল কৰিবলৈ আমি বিভিন্ন ধৰণৰ উদাহৰণ বা ৰাসায়নিক সমীকৰণৰ एग्जांपल ৰাসায়নিক সংকেত এইবিলাকৰ বিষয়ে তোমালোকে ভালদৰে জ্ঞান থাকিব লাগিব তেতিয়াহে তোমালোকে এইখিনি বস্তু ভালকে কৰিব পাৰিবা